মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকৰ লগত যোৱাকালি ক্লাছ 10ৰ সোশিয়াল সায়েন্সৰ দুটামান এমসিকিউ তোমালোকৰ লগত মই আলোচনা কৰিছিলো যে এমসিকিউ বিলাকত কনফিউজিং থাকে যে কেনেকেনো ছাত্ৰ-ছাত্ৰীয়ে সলভ কৰিব এতিয়া চোৱা এমসিকিউ তোমালোকে কি কৰিবা মই কালি কৈছিলো প্ৰসেস অফ এলিমিনেশন তাৰ মানে এটো কথা কৈছিলো যে আমি তোমালোকে দেখিবা যে আমাৰ 4টা যদি অপচন দিয়ে তাৰটা মানে এটাহে শুদ্ধ কিন্তু সবেই জানে কিন্তু কোনটো শুদ্ধ কেনেকৈ নিৰ্বাচন কৰিব সেই কাৰণে মই তোমাক কৈছিলো যে তোমালোকে এনেকৈ লবা প্ৰথম ধৰা তোমালোকে জানা যে এই দুটা কোনো কাৰণতে নহয়ে সেই দুটা নোহোৱা কিটাটো তোমালোকে বাদ দিলা তছতে দুটা হোৱাৰ ভিতৰত তোমালোকে কিন্তু সেই দুটা ভিতৰত তোমালোক কৰিবলৈ ভাল হ'ব প্ৰথম তোমালোকে নোহোৱা দুটা অতৰাই লবা হেতু আৰু এটা কথা তোমালোকৰ চোৱা আমাৰ যিখিনি অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী থাকে তেওঁলোকে কিন্তু ইংলিশ মিডিয়ামৰটো বুজিবলৈ টান পায় কিন্তু ইংলিশ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে কিন্তু অসমীয়া মিডিয়ামটো সহজে বুজি পাব পাৰিবা গতিকে তোমালোকে কি কৰিবা অসমীয়াটো তোমালোকে চাব পাৰা তোমাক মই উপায় দিছো আৰু তাৰ ভিতৰত তোমাক মই কৈছিল যে তোমালোকৰ এমসিকিউ বিলাক কিছুমান ডাইৰেক্ট দিব কিছুমান ইনডাইৰেক্ট দিব কিছুমান তোমালোকে কাৰেক্ট অপচন চাব লাগিব আৰু কিছুমান তোমালোকে এছাৰচন থাকে তোমাক মই যোৱাকালি কৈছিলো কিন্তু তোমাক মই দুটামান আজি কৰি দেখাই তোমালোকে চোৱাচোন কে ধৰা দিলে কোনজন ব্ৰিটিছ ভাইসৰৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল লৰ্ড কাৰ্জন লৰ্ড উইলিয়াম বেন্টিং লৰ্ড ক্লাইভ আৰু লৰ্ড ওয়াৰেন হেষ্টিংছ এটো যে লৰ্ড কাৰ্জন তোমালোকে একদম গম পায়ে গলা এটো শুদ্ধ বুলি পেলাই আৰু তোমালোকৰ যদি কিবা ধৰণে কনফিউজ থাকে তে তোমালোকে যেনিবা এটো নহব এই দুটাৰ কোনটো হ'ব তেনেকৈ তোমালোকে উলিয়াই ল'ব পাৰিবা এলাহাবাদ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল শাহ আলম আৰু লৰ্ড কাৰ্জন বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জন শাহ আলম আৰু ৰবাৰ্ট ক্লাইভ বাহাদুৰ শাহ আৰু ৰবাৰ্ট ক্লাইভ ইয়াত তোমালোকে কাৰেক্টটো বিচাৰিব লাগিব এটো হৈছে শাহ আলম আৰু ৰবাৰ্ট ক্লাইভ আকৌ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল তোমালোকে স্বাভাৱিকতে কিতাপ পঢ়োতেও জানা তোমালোকে সিধা সিধি দয়ানন্দ সৰস্বতী ইমান বিলাকলে তোমালোকে নগলেও হৈ যায় ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল কেতিয়া 1905 চনৰ 20 জুলাই 1911 চনৰ 12 ডিসেম্বৰ 1908 চনৰ 13 ডিসেম্বৰ 1906 চনৰ 15 আগষ্ট তে তোমালোকে ইয়াত চাবলৈ যাওঁতে তোমালোকে কি কৰিব লাগিব যে ইয়াত 5 চন 8 চন 11 চন 6 চন ইয়াত তোমালোকে মনত ৰাখিব পাৰা যে জুলাই আগষ্ট আৰু ডিসেম্বৰ গতিকে তোমালোকে দুটাটো ভুল থাকিল না দুটা তোমালোকে বাদ দি ললা যেনিবা তাৰপিছত তোমালোকে শুদ্ধটো বিচাৰিব লাগিব যে 1911 চনৰ 12 ডিসেম্বৰ ইয়াৰ এটা কথা হয় তোমালোকে যদি এমসিকিউ পুৰা শুদ্ধ কৰিবলৈ চোৱা তে তোমালোকে লাইন বাই লাইন পঢ়িব লাগিব কাৰণ এতিয়া তোমালোকে যেনিবা এটো ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা বুলি ক'লে সবে জানাই যে স্বামী দয়ানন্দ সৰস্বতী তোমালোকে এবোৰ নাচালাই খালি সিধা শুদ্ধ উত্তৰটো বিচাৰিলা কিন্তু এনেকুৱা ধৰণৰ কিছুমানৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকে কিতাপ লাইন বাই লাইন পঢ়িব লাগিব আৰু মই অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীক কৈছো যে ইংলিছৰটো চাবলৈ অসুবিধা হয় কিন্তু ইংলিছ মিডিয়ামৰ এটা সুবিধাকে অসমীয়াখিনি পাৰে তেনেকুৱা চালো তোমালোকৰ শুদ্ধ কৰিবলৈ বেছি ধৰণৰ এটা সুবিধা থাকে যদি এইখিনিও তোমালোকৰ লগত আলোচনা কৰিলো পিছলৈ আলোচনা কৰিম তোমালোকে 4 প্ৰকাৰৰ ডাইৰেক্ট তোমালোকৰ কিছুমান থাকিব ডাইৰেক্ট তোমালোকৰ মানে অপচন কিছুমান ইনডাইৰেক্ট অপচন কিছুমান তোমালোকৰ এছাৰচন আৰু কিছুমান তোমালোকৰ কাৰেক্ট অপচন কৰিব লাগিব গতিকে ইয়াৰ ভিতৰত তোমালোকে বিচাৰি পেলাই কৰিবা শুদ্ধ কৰিব কাৰণে তোমালোকে সম্পূৰ্ণ পাঠ পঢ়িব লাগিব ইংলিছখিনি বুজিব চেষ্টা কৰিব লাগিব তাৰ লগে লগে নিশ্চিন্তকে ভুলটো বাচিব জানিব লাগিব কমাই ল'ব পাৰিবা তাৰ মানে যে দুটা ভুল আমি অতৰাই দিলো দুটা ভিতৰতহে বাচিব লাগে যে তোমালোকৰ শুদ্ধৰ হাৰটো বাঢ়ি আহিব তোমালোকে এইখিনি নিয়ম ফলো কৰে তোমালোকৰ নিশ্চয় ভাল হ'ব এমসিকিউত ভাল নম্বৰ পাব পাৰিবা যেহেতু আমাৰ মাল্টিপল চইচ কোৱেশ্চন গতিকে এইখিনি তোমালোকে খুব ভালকে কৰিবা যেটো 45 মাৰ্কস থাকিব 13 পাব লাগিব তোমালোকে ভাল নম্বৰ পালে পাৰ্সেন্টেজ বাঢ়িব গতিকে এইটোই আছিল তোমালোকৰ এমসিকিউ সম্বন্ধীয় তোমালোকৰ যেটো সমস্যা কেনে ধৰণে তোমালোকে আগবাঢ়িব পাৰিবা ভাল নম্বৰ পাব পাৰিবা ভিডিওটো তোমালোকে এটা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা কিবা থাকিলে কমেন্ট কৰি খুদিবা থ্যাংক ইউ